অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন। মাননীয় অধ্যক্ষ মহোদয়, আজি সদনত উত্থাপিত হোৱা বিষয়টোৰ মই সম্পূৰ্ণ বিৰোধিতা কৰি কওঁ যে ঔদ্যোগিকৰণ পৰিৱেশ বিনষ্টকৰণৰ মূল কাৰণ কেতিয়াও হ'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ পৰিৱেশ তন্ত্ৰৰ মূল উপাদান তিনিটা হৈছে মাটি, পানী আৰু বায়ু। আৰু এই তিনিটাক জানো অকল উদ্যোগিকৰণে বিনষ্ট কৰিছে, এই কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। মাননীয় অধ্যক্ষ মহোদয়, পৰিৱেশ বিনষ্টকৰণৰ মূল কাৰণ হৈছে মানৱ জাতিৰ অদূৰদৰ্শী কাৰ্যকলাপ। কোনো চিন্তা ভাৱনা নকৰাকৈ মানৱ জাতিয়ে এফালৰ পৰা বনাঞ্চল ধ্বংস কৰি আহিছে। ফলত পৰিৱেশৰ ভাৰসাম্য একেবাৰে বিনষ্ট হৈ পৰিছে। মাননীয় অধ্যক্ষ মহোদয়, পৃথিৱীৰ প্ৰায় 31% ভূমি বনাঞ্চলে আগুৰি আছে। ইয়াৰে প্ৰতি বছৰে প্ৰায় ৭৫,৭০০ বৰ্গ কিলোমিটাৰ বনাঞ্চল লুপ্ত হৈ আহিছে। এই ক্ষেত্ৰত উদ্যোগিকৰণ কাৰণ নহয়। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সপক্ষ দলৰ সন্মানীয় সদস্যসকলে হয়তো বনাঞ্চল ধ্বংস কৰাৰ বাবে উদ্যোগিকৰণক জগৰীয়া কৰিব বা কৰিছে, কিন্তু উদ্যোগিকৰণৰ উপৰিও কৃষিভূমি, বৰ্ধিত জনসংখ্যা, নগৰীকৰণ আৰু খনিজ পদাৰ্থৰ চাহিদাৰ বাবে খনন কাৰ্যহে বিবিধ বনাঞ্চল ধ্বংস কৰি আহিছে। মাননীয় অধ্যক্ষ মহোদয়, এটা সমীক্ষা অনুসৰি ৭০ ডেচিবেলতকৈ বেছি শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। কিন্তু যান বাহনৰ শব্দ, ৰেলৰ ইঞ্জিন শব্দ আৰু আতচবাজীৰ শব্দই প্ৰায় ১৩০ ডেচিবেলৰ শব্দৰ সৃষ্টি কৰে। গতিকে এই ক্ষেত্ৰত পৰিৱেশ বিনষ্টকৰণৰ বাবে উদ্যোগিকৰণক জগৰীয়া কৰাৰ কিবা যুক্তি আছে জানো মাননীয় অধ্যক্ষ মহোদয়? মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান যুগত উদ্যোগিকৰণে মানুহৰ জীৱনশৈলী সহজ আৰু সুচল কৰি পেলোৱা নাইনে অধ্যক্ষ মহোদয়? উদাহৰণস্বৰূপে আমি ব্যৱহাৰ কৰি থকা গাড়ীখনৰ কথাকে ক'ব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, যদি বৰ্তমান যুগত গুৱাহাটী চহৰৰ কথাকে চোৱা যায়, তেন্তে দেখিম যে ইয়াত চলাচল কৰি থকা ব্যক্তিগত গাড়ীৰ পৰিৱৰ্তে যদি প্ৰতিজনে ৰাজহুৱা যাতায়াত ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া আমি পৰিৱেশৰ বিনষ্টকৰণৰ কাৰক শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, ইন্ধনৰ অপব্যৱহাৰ আদি ৰোধ কৰিব নোৱাৰিমনে? গতিকে অধ্যক্ষ মহোদয়, এই ক্ষেত্ৰত আমাৰ সন্মানীয় সপক্ষ দলৰ সদস্যসকলে গাড়ী নিৰ্মাণ কৰা উদ্যোগক দায়ী কৰিবনে গাড়ী ব্যৱহাৰ কৰা মানৱ জাতিক দায়ী কৰিব? মাননীয় অধ্যক্ষ মহোদয়, উদ্যোগিকৰণৰ বাবে আমি প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ পাইছোঁ, আৰু বৰ্তমান যুগত প্লাষ্টিকজাত সামগ্ৰী আমাৰ বাবে কিমান এক অপৰিহাৰ্য বস্তু আমি সকলোৱে জানো। কিন্তু আমাৰ সপক্ষ দলৰ সন্মানীয় সদস্যসকলে হয়তো বদনামী প্লাষ্টিক বা প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰ কৰা উদ্যোগকে দায়ী কৰিব। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, প্লাষ্টিকজাত সামগ্ৰীৰ সঠিক ব্যৱহাৰ আমাৰ পৰিৱেশ অৰ্থাৎ মাটি, পানী, বায়ু এই তিনিটাকে দূষিত হোৱাৰ পৰা বচাই ৰাখিব নোৱাৰেনে? গতিকে মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সপক্ষ দলৰ সদস্যসকলৰ প্ৰতি এটি অনুৰোধ যে কেৰ্কেটুৱাই তামোল খায়, নেউলকে ধৰি শিলাই দৰে কাৰ্যৰ পৰা বিৰত থাকি পৰিৱেশ বিনষ্টকৰণত কেৱল উদ্যোগিকৰণক জগৰীয়া নকৰি ইয়াৰ প্ৰকৃত কাৰণসমূহ অনুধাৱন কৰি চাবলৈ চেষ্টা কৰা উচিত। ধন্যবাদ।